Hello students, welcome to my YouTube channel Study Methods. আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত HS second year first chapter the last lesson most important আৰু previous yearত অহা question answer লৈ আহিছোঁ। যদি তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হোৱা তেনেহলে এটা লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা যাতে পিছলৈ দৰকাৰী ভিডিঅ'সমূহৰ নটিফিকেশ্যন পোৱা। তেন্তে ব'লা আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ষ্টুডেণ্টছ এটা কথা মনত ৰাখিবা যে এইটো তোমালোকৰ ফ্লেমিংগৰ হয় হা। ফ্লেমিংগৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম দ্য লাষ্ট লেচন, ঠিক আছে। এইটো চোৱা, কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1ত কি কৈছে? হোৱাট ৱাজ এমহামেল অপিনিয়ন অন দ্য ফ্ৰেঞ্চ লেংগুৱেজ? মানে এমহামেলে ফ্ৰেঞ্চ লেংগুৱেজৰ ওপৰত কি কৈছিল, তেওঁৰ অপিনিয়নটো কি আছিল, ঠিক আছে। এইটো কুৱেশ্যন চোৱা 2012, 2013 আৰু 2014ত আহি গৈছে। এনচাৰটো চোৱা, একৰ্ডিং টু এমহামেল দ্য ফ্ৰেঞ্চ লেংগুৱেজ ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ অফ দ্য ৱৰ্ল্ড। মানে কৈছে এমহামেলৰ মতে, এমহামেল কোন আছিল জানাইতো চবে। এমহামেল আছিল ফ্ৰান্সৰ স্কুলৰ টিচাৰ, ঠিক আছে। তো এমহামেলৰ মতে ফ্ৰেঞ্চ লেংগুৱেজ আছিল অতি সুন্দৰ লেংগুৱেজ পৃথিৱীৰ ভিতৰত, ঠিক আছে। তাৰপিছত চোৱা, ইট ৱাজ ক্লিয়াৰেষ্ট এণ্ড দ্য মষ্ট লজিকেল অফ অল লেংগুৱেজ। এই যে লেংগুৱেজটো আছে ফ্ৰেঞ্চ লেংগুৱেজ, সকলো ভাষাৰ ভিতৰত অতি পৰিষ্কাৰ আৰু মষ্ট লজিকেল বুলি এমহামেলে কৈছিল, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনটোত কি আছে? কুৱেশ্যন নম্বৰ 2, হোৱাট উড ফ্ৰেঞ্চ লাভ টু ডু অন ডেট ছানি মৰ্ণিং ইনষ্টেড অফ গোয়িং টু স্কুল? এই কুৱেশ্যনটো চোৱা 2019 আৰু 2022ত আহি গৈছে। এই কুৱেশ্যনটোত কি কৈছে যে ফ্ৰান্সে স্কুল যোৱা বাদে ছানি মৰ্ণিঙত কি কৰি ভাল পাইছিল, ঠিক আছে। এইটোৰ এনচাৰটো চোৱা, ফ্ৰান্স উড লাভ টু স্পেণ্ড দ্য ডে আউট অফ ডোৰ্ছ। He would love to see birds' eggs or go sliding on the shore on that sunny morning instead of going to school, ঠিক আছে। এতে কি কৈছে যে ফ্ৰান্স would love to spend the day out of doors, মানে ফ্ৰান্সে ঘৰৰ পৰা বাহিৰত টাইমটো স্পেণ্ড কৰি ভাল পাইছিল। He would love to see birds' eggs, মানে ফ্ৰান্সে কি ভাল পাইছিল? বাৰ্ডছৰ যে এগছবিলাক আছে, মানে কণীবিলাক, এই কণীবিলাক বা ডিমাবিলাক বিচাৰিব ভাল পাইছিল, বিচাৰি ওলাইছিল। তাৰপিছত চোৱা কি কৈছে, অৰ গো শ্লাইডিং অন দ্য শ্বাৰ। শ্বাৰ এখন নদীৰ নাম হয় দেই, ইউৰোপৰ এখন নদীৰ নাম হয়। তো এইটো বাদে বাৰ্ডছৰ যিটো কণীৰ বাদে তেওঁ শ্বাৰলৈ যাই ভাল পাইছিল। শ্বাৰ এখন নদী হয়, ঠিক আছে, ইউৰোপৰ এখন নদী। কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে শ্বাৰ কি হয়, তো তোমালোকে লিখিব পাৰা যে শ্বাৰ এখন নদী হয় আৰু ক'ত যদি কয় ক'ত অৱস্থিত হয় তেনেহ'লে ইউৰোপ বুলি লিখিবা, অ'কে। তাৰপিছত কুৱেশ্যনটো চোৱা, তাৰপিছত কুৱেশ্যনটো কি আছে যে হোৱাট একৰ্ডিং টু এমহামেল ৱাজ দ্য গ্ৰেট ট্ৰাভেল অৰ ফল্ট অফ আলছেছ? এইটো কুৱেশ্যন চোৱা 2020, 2022ত আহিছে। বেছি দীঘলকৈ নকওঁ, নহ'লে আৰু বহুতকেইটা কুৱেশ্যন আছে, ভিডিঅ' বেছি লং হৈ যাব। তো অলপকৈ কৈ দি আছোঁ। যদি বেছিকৈ এক্সপ্লেইন কৰিব লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা, মই অলপমান কুৱেশ্যনেই লৈ আহিম আৰু ভালকৈ বুজাই দিম, ঠিক আছে। তেনেহ'লে অলপকৈ আজি বুজাই দিওঁ, কিন্তু কনচেপ্ট ক্লিয়াৰ হৈ যাব তোমালোকৰ, ঠিক আছে। তাৰপিছত চোৱা এনচাৰটো কি কৈছে? দ্য গ্ৰেট ট্ৰাভেল অৰ ফল্ট উইথ আলছেছ ইজ that the people thought of plenty of time they have. Also they put off all the learning things for the next day, ঠিক আছে। মই এতিয়া কুৱেশ্যনবিলাক অলপকৈ বুজাই দিম আৰু অলপকৈ পঢ়ি দিম, ঠিক আছে, আৰু নহ'লে বেছি দীঘল হৈ যাব ভিডিঅ'খন, ঠিক আছে। এইটো বুজি পাবা, পঢ়িলে আৰু এবাৰ বুজি পাবা, ইমান বেছি দীঘলকৈ নকওঁ।
যদি দীঘলকৈ লাগে তেনেহ'লে ক'বা, মই ভালকৈ এটা ভিডিঅ' বনাই দিম, ঠিক আছে। তাৰপিছত চোৱা কি কৈছে, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে যে why did M. Hamel write Vive la France before dismissing his class? এইটো চোৱা 2023ত আহি গৈছে, ঠিক আছে। আৰু ইয়াতে মানে কৈছে কি যে এম হামেল আছিল ফ্ৰান্সৰ টিচাৰ, স্কুল টিচাৰ, ঠিক আছে। তেওঁ স্কুলত 40 years চাকৰি কৰিছিল। এইটো কুৱেশ্যন কিন্তু ভেৰি ইম্পৰ্টেণ্ট, এইটো আহে, মই দিম 1 marksৰ হয়। মই এতিয়া 2 marksৰ কুৱেশ্যনখিনি ইয়াতে লৈ আহিছোঁ, তোমালোকে কিন্তু এইটো মনত ৰাখিবা, এম হামেলে 40 years স্কুলত পঢ়াইছিল, ঠিক আছে। তাৰপিছত চোৱা কি লিখা আছে যে এম হামেলে কিয় বৰ্ডত লিখিছিল, মানে ভাইভ লা ফ্ৰান্স বৰ্ডত লিখিছিল ডিছমিছিং হিজ ক্লাছ, মানে ক্লাছটো মানে ডিছমিছ কৰাৰ আগতে। চোৱা এনচাৰটো চোৱা, এম হামেল ৰোড ভাইভ লা ফ্ৰান্স বিফ'ৰ ডিছমিছিং হিজ ক্লাছ ইন দ্য শ্বৰ্ট ষ্টৰি দ্য লাষ্ট লেচন এজ দ্য জেষ্টাৰ্ছ অফ লাভ ৰেচপেক্ট এণ্ড প্ৰাইড টুৱাৰ্ডছ ইটছ কাণ্ট্ৰি। মানে তেওঁ ভাইভ লা ফ্ৰান্স কিয় লিখিছিল, কাৰণ মানে ক'ত লিখিছে এতিয়া কোৱাও আছে ইয়াতে যে ইন দ্য শ্বৰ্ট ষ্টৰি দ্য লাষ্ট লেচনত লিখিছিল। কিয় লিখিছিল, মানে তেওঁৰ যে ভাষা বা দেশৰ প্ৰতি যে ভালপোৱা, শ্ৰদ্ধা, এইবিলাকৰ কাৰণে মানে লিখিছিল আৰু ভাইভ লা ফ্ৰান্সটো, ঠিক আছে। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি দিছে যে why did little Franz think of running away from school and spending the day out of doors? ঠিক আছে, ইয়াতে এইটো চোৱা 2016ত আহি গৈছে কুৱেশ্যনটো হা। তাৰপিছত চোৱা এনচাৰটো, এম হামেল told his students that he would ask them questions on participles and little Franz did not know the first word about them. So he was sure that M. Hamel would scold him. Therefore, Franz thought of running away from school and spending the day out of doors. এতিয়া এইটো চোৱা কি কৈছে, অলপকৈ বুজাই দিওঁ। ইয়াতে কৈছে যে why did little Franz think of running away from school and spending the day out of doors? মানে ফ্ৰেঞ্চে কিয় ভাবিছিল যে স্কুলৰ পৰা দূৰত থাকিব আৰু মানে দিনটো ঘৰৰ বাহিৰতে কটাব, কিয় ভাবিছিল কথাটো, কাৰণ চোৱা এম হামেলে কৈছিল আগৰ দিনা ক্লাছত যে ষ্টুডেণ্টছক পাৰ্টিচিপেলছটো বুজি পোৱা ফাৰ্ষ্টটো কি কৰিছে যে ধৰিব বুলি কৈছে, মানে কৈছে যে এইটো মুখস্থ ল'ব আৰু তাৰপিছত এইটো কৈছে চোৱা ক'ত গ'ল লিটিল ফ্ৰান্স ডিড নট know the first word, মানে ফ্ৰেঞ্চে পাৰ্টিচিপেলৰ এটা অক্ষৰো গম পোৱা নাছিল, ফাৰ্ষ্ট ৱৰ্ডো গম পোৱা নাছিল পাৰ্টিচিপেল মানেনো কি, ঠিক আছে। চ' হি ৱাজ চিয়'ৰ ডেট এম হামেল উড স্কল্ড হিম। তো ফ্ৰেঞ্চে ভাবিছিল যে মই শিকি যোৱা নাই, তেনেহ'লে মই ছাৰ হৈছে এম হামেল, ছাৰে মোক গালি পাৰিব, এনেকুৱা ভয় খাইছিল, ঠিক আছে। সেইকাৰণে কি কৰিছে চোৱা, দেয়াৰফৰ ফ্ৰেঞ্চ থট অফ ৰানিং এৱে ফ্ৰম স্কুল এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ড'ৰ্ছ। সেয়ে ফ্ৰেঞ্চ ভাবিছিল মানে ৰানিং এৱে ফ্ৰম স্কুল, সেইকাৰণে স্কুলৰ পৰা পলাই গৈছে, ঠিক আছে। আৰু তেওঁৰ যিটো দিনটো কি কৰিছে, স্পেণ্ডিং দ্য ডে আউট অফ ড'ৰ্ছ, মানে ঘৰৰ বাহিৰতে কটাই দিছে। ক'ত কটাইছে জানাইতো, আগৰ কুৱেশ্যনটোত পাইছিলা যে ক'ত গৈছিল, ছাৰত গৈছিল, পিছত এয়া বাৰ্ডছৰ এগছবিলাক বিচাৰিছিল, এইবিলাক ভালকৈ কুৱেশ্যনবিলাক লিখি ল'বা কিন্তু দেই, ভিডিঅ'খিনি প'জ কৰি লিখি ল'বা, নহ'লে স্ক্ৰীনশ্বট মাৰি থৈ দিবা, এইবিলাক মষ্ট ইম্পৰ্টেণ্ট, এইবিলাক আহিবই কুৱেশ্যন, ঠিক আছে। আৰু এইবিলাক আহিবলগীয়া কুৱেশ্যন দিছোঁ কিন্তু। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 6টো কি কৈছে, কুৱেশ্যন নম্বৰ 6টোত কৈছে যে হোৱাট লেচন ডু ইউ লাৰ্ণ ফ্ৰম দ্য ষ্টৰি দ্য লাষ্ট লেচন। এইটো 2022ত আহিছিল, ঠিক আছে। মানে এই কুৱেশ্যনটোত কি কৈছে যে তুমি কি শিকিছা দ্য লাষ্ট লেচনৰ পৰা, বা মৰেল অফ দ্য ষ্টৰি কি। এইটো চোৱা বেছি দীঘল হৈ যাব ভিডিঅ'টো, অলপকৈ কৈ দি আছোঁ দেই।
চোৱা, the last lesson is mainly about the longing to learn the mother tongue and love for it. It has sense of patriotism. ঠিক আছে? চোৱা, তাৰপিছত কুৱেশ্যনটো কি আছে? তাৰপিছত কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো চোৱা. What was written in the new copies brought by M. Hamel for the students in a beautiful round head? মানে নতুন কপিত যিটো আছে, নতুন বহীত কি লিখিছিল মানে এম হামেলে মানে টিচাৰজনে কি লিখিছিল ষ্টুডেণ্টৰ কাৰণে, এইটোও কিন্তু ইম্পৰ্টেণ্ট হয়, এইটো অহা নাই নেকি চাগে, কিন্তু আহিব পাৰে, এইটো চোৱা, এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট, এইটো চাবাই তোমালোকে। এনচাৰটো পঢ়ি দিওঁ। France Alsace was written in the new copies brought by M. Hamel for the students in a beautiful round hand. ঠিক আছে, তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 8 টো চোৱা. What kind of commotion did France anticipate? এইটো 2013 আৰু 15ত আহি গৈছে। এনচাৰটো চোৱা. Usually when school began, there was a great bustle. This bustle could be heard from the street, the voice of the children, the sound of opening and closing of desks, lessons repeated in unison, the teacher's great ruler stepping on the table. Once anticipate তাৰপিছত চোৱা such commotion in the school. মানে এইটো কুৱেশ্যন নম্বৰ 9ত কি কৈছে? How was M. Hamel dressed differently that day? এইটো 2024ত আহি গৈছে। এইটো কি কৈছে এনচাৰটো চোৱা. He was wearing his beautiful green coat with a frilled shirt and a little black silk cap, all embroidered. He usually wore this dress on inspection and on the days of prize distribution. ঠিক আছে, তাৰপিছত চোৱা, ইয়াতে কি কৈছে যে এম হামেলে কি ড্ৰেছ মানে ডিফাৰেণ্ট কি আছিল সেইদিনা যে ড্ৰেছ যে পিন্ধিছে, হাউ ৱাজ এম হামেল ড্ৰেছ ডিফাৰেণ্টলি ডেট ডে, মানে সেইদিনাৰ ড্ৰেছত কি ডিফাৰেণ্ট আছিল, মানে তেওঁ চোৱা কি পিন্ধি আহিছিল, বিউটিফুল গ্ৰীণ কোট, মানে তাৰ ভিতৰত এটা শ্বাৰ্ট পিন্ধি আহিছিল, ফ্ৰিল শ্বাৰ্ট, অ'কে, এণ্ড এ লিটিল ব্লেক চিল্ক কেপ, আৰু এটা কলা ৰঙৰ টুপি এখন পিন্ধি আহিছিল, আৰু চব এম্ব্ৰইডাৰীত আছিল, অ'কে। তাৰপিছত চোৱা, এইটো ড্ৰেছ কিন্তু এম হামেলে কেতিয়া পৰে, যেতিয়া প্ৰাইজ আৰু কেতিয়াবা ফাংচন হয় তেতিয়াহে পিন্ধি আহে, নহ'লে নিপিন্ধে কিন্তু সেইদিনা পিন্ধি আহিছিল। কিয় জানাইতো, কাৰণ সেইদিনা লাষ্ট ক্লাছ আছিল এম হামেলৰ, ঠিক আছে, কাৰণ নেক্সট দিনৰ পৰা নিউ জাৰ্মান টিচাৰ আহিব। কুৱেশ্যন নম্বৰ 10, what was France expected to be prepared with school for that day? মানে এইটো কুৱেশ্যন কিন্তু আগতো পাইছোঁ, একে টাইপৰ কুৱেশ্যন কিন্তু দেই। তো কুৱেশ্যনটো কি কৈছে চোৱা, মানে ফ্ৰেণ্ডছে কি একচেপ্ট কৰিছিল সেইদিনা, মানে কিহৰ কাৰণে প্ৰিপেয়াৰ কৰি আহিছিল সেইদিনা স্কুলৰ কাৰণে, প্ৰিপেয়াৰ কৰিতো অহা নাই, কিন্তু মানে প্ৰিপেয়াৰ কৰি আহিব দিছিলে এম হামেলে, ঠিক আছে। তো চোৱা, দেট ডে ফ্ৰেঞ্চ ৱাজ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ পাৰ্টিচিপলছ বিকজ এম হামেল হেড ছেইড দেট he would question them on participle. French did not know anything about participles. 11 to চোৱা কি কৈছে, what had been put up on the bulletin board, মানে বুলেটিন বৰ্ডত কি আছিল লিখা, অ'কে, এইটো ইম্পৰ্টেণ্ট, বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেও জানি থ'ব লাগে। তো ইয়াতে কি কৈছে, মানে এইটো কুৱেশ্যন যদি শিকা, কেতিয়াবা 1 মাৰ্কৰ কিবা কিবি কুৱেশ্যন আহি যায় এইটোৰ পৰা, তো লিখিব পাৰিবা আৰু এইটো শিকিলে। এনচাৰটো চোৱা, a notice had been put up on the bulletin board informing the people, মানে এটা এখন নটিচ আহিছিল বুলেটিন বৰ্ডত, কিহৰ কাৰণে, ইনফৰ্মিং দ্য পিপল, মানুহক ইনফৰ্ম কৰাৰ কাৰণে, কিহৰ বিষয়ত, চোৱা, এবাউট দ্য অৰ্ডাৰ ফ্ৰম বাৰ্লিন এটা জেগাৰ নাম হয় আৰু, বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছিল, অৰ্ডাৰটোত কি কৈছিল, কি ডিক্লেয়াৰ কৰা আছিল, চোৱা, which declared that only German was to be taught, মানে only German শিকোৱা হ'ব, ক'ত শিকোৱা হ'ব, in the schools of Alsace and Lorraine, মানে
স্কুল যে আছিল তাতে এলচেছ আৰু লৰেনৰ যে স্কুলকেইটা আছিল স্কুলকেইটাত কি হ'ব অনলি জাৰ্মান শিকোৱা হ'ব সিহঁতৰ যিটো মাতৃভাষা মাতৃভাষা কি আছিল ফ্ৰেঞ্চ লেংগুৱেজ এইটো আৰু শিকোৱা নহয় ঠিক আছে তাৰপিছত চোৱা দে হেড অলছ' বিন ইনফৰ্ম মানে কৈছে ডেট দ্য নিউ জাৰ্মান টিচাৰ ৱাজ কামিং অন দ্য ফলোইং ডে আৰু কৈছে যে নতুন জাৰ্মানৰ টিচাৰ আহিব ফলোইং ডে মানে এমাহমেলৰ লাষ্ট ডে আছিল কি পঢ়াইছিল ফ্ৰেঞ্চ লেংগুৱেজ পঢ়াইছিল এতিয়া ফ্ৰেঞ্চ লেংগুৱেজটো পঢ়াব নোৱাৰে এলচেক আৰু লৰেন স্কুলত তো এতিয়া জাৰ্মান পঢ়াব লাগিব জাৰ্মানটো এমাহমেলে নাজানে তো এতিয়া জাৰ্মানৰ পৰা টিচাৰ আহিব নতুন টিচাৰ কিহৰ কাৰণে আহিব জাৰ্মান পঢ়াবৰ কাৰণে ঠিক আছে তাৰপিছত কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ এতিয়া 12ত কি আছে চোৱা why did এমহামেল নট ব্লেম ফ্ৰান্স এৰন ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ মানে তো এইটো কুৱেশ্যন চোৱা 2017ত আহি গৈছে এইটো এনচাৰ চোৱা এমহামেল ডিড নট ব্লেম ফ্ৰান্স এৰন ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ তেওঁ ফ্ৰান্সক অকলে দোষ দিয়া নাই কাৰণ কি চোৱা হি ব্লেম দ্য পেৰেণ্টছ হু প্ৰিফাৰ দেয়াৰ চিলড্ৰেন টু নট গ' টু স্কুল মানে এমহামেলে দোষ দিছে কাক পেৰেণ্টছক কোনে যোনে প্ৰেফাৰ দেয়াৰ চিলড্ৰেন টু নট গ' টু স্কুল মানে পেৰেণ্টছে যে তেওঁৰ বাচ্চাকেইটাক স্কুললৈ যাব দিয়া নাছিল কিন্তু ক'ত যাব দিয়া আছিল চোৱা ইয়াতে লিখা আছে বাট টু ৱৰ্ক অন এ ফাৰ্ম অৰ এট দ্য মিলছ মানে ফাৰ্মত কাম কৰিবলৈ পঠাইছিল আৰু মিলছতো পঠাইছিল মানে পঢ়া শুনা বাদ দি মানে কামলৈ পঠাইছিল ঠিক আছে সেইকাৰণে এমহামেলে অনলি ফ্ৰান্সক দোষ দিয়া নাই মানে পেৰেণ্টছকো দোষ দিছিল তাৰপিছত চোৱা হি অলছ' ব্লেমড হিমছেল্ফ তেওঁ নিজকো দোষী বুলি কৈছিল কাৰণ চোৱা বিকজ হি অফেন গেভ হিজ ষ্টুডেণ্ট এ হলিডে অৰ আস্ক দেম টু ৱাটাৰ হিজ ফ্লাৱাৰ্ছ ৱেন এভাৰ হি ৱান্টেড টু গ' ফিছিং কিয় দোষ দিছিল চোৱা যেতিয়া তেওঁ মানে যেতিয়া মাছ ধৰিব যায় আৰু তেতিয়া কি কৰে ষ্টুডেণ্টবিলাকক হলিডে দি দিয়ে আৰু কি কৰে তেওঁ যেতিয়া গছত পানী দিব লগা হয় ষ্টুডেণ্টক কয় যে মোৰ গছত পানী দি দিয়ে এনেকুৱা কৰি মানে পঢ়াৰ পৰা আৰু আঁতৰি থাকিছিল লছ হৈছিল ন তো সেইটোৱে নিজকো দোষ দিছিল ঠিক আছে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 13ত কি আছে why were the old men of the village were sitting in the back এইটো ইম্পৰ্টেণ্ট কি কৈছে চোৱা মানে ইয়াতে কৈছে যে পিছৰ বেঞ্চত যে আছিল অল্ড হাউজাৰ পোষ্টমেন এইবিলাক যে আছিল কিয় আছিল পিছৰ বেঞ্চত কিয় বহি আছিল তেওঁলোকে এইটো চোৱা এনচাৰটো চোৱা মই পঢ়ি আছোঁ the old men of the village were sitting at the back of the classroom to show their gratitude to Emhamel for his 40 years of faithful service and to show their respect for their country which no longer belong to them মানে কি কৈছে যে তেওঁলোকে ক্লাছৰ পিছত বেঞ্চত বহি আছিল কাৰণ তেখেতে যে সেইখন স্কুলতে পঢ়িছিল আৰু এমহামেলে পঢ়াইছিল ঠিক আছে এমহামেলৰ প্ৰতি যে এটা ভালপোৱা আছিল ভালপোৱা তাৰপিছত বিশ্বাস তাৰপিছত এইটো কি কয় ৰেচপেক্ট শ্ৰদ্ধা আছিল মানে তেওঁৰ কাণ্ট্ৰিৰ ওপৰত মানে দেশৰ ওপৰত সেইটোৰ কাৰণে চোৱা এতিয়া কুৱেশ্যন নম্বৰ 14টোত কি আছে এইটো কিন্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় ঠিক আছে এইটোত কি কৈছে যে উইল দে মেক দেম চিং ইন জাৰ্মান ইভেন দ্য পিজনছ এইটো কি হয় পিজনছ এটা বাৰ্ড হয় ঠিক আছে যদি কেতিয়াবা কুৱেশ্যন আহে যে দ্য লাষ্ট লেচনত পোৱা এবিধ মানে এখন বাৰ্ডছৰ নাম লিখা তেতিয়া কি লিখিবা পিজনছ বুলি লিখিবা এইটো 1 মাৰ্কছৰ আহিবই পাৰে লিখিবা ঠিক আছে তাৰপিছত চোৱা what does this sentence suggest মানে এই সেন্টেন্সে কি সাজেস্ট কৰিছিল পঢ়ি দি আছো চাই লোৱা the quoted sentence suggests that the Germans were harsh and hostile rulers okay they had imposed every possible rule
on the people of Alsace and Lorraine. Alsace and Lorraine কি আছিল? Alsace and Lorraine আছিল এখন মানে জাগা য'ত তোমাৰ কি কয় ফ্ৰেঞ্চ লেংগুৱেজখন বাতিল কৰা হৈছিল, ঠিক আছে, মানে বন্ধ, জাৰ্মানৰ পৰা অৰ্ডাৰ আহিছিল যাতে এলছেছ আৰু লৰেইনত ফ্ৰেঞ্চ লেংগুৱেজ পঢ়োৱা নহয়, কি পঢ়োৱাব লাগিব, জাৰ্মান, ঠিক আছে, এইটো মনত আছে না? তাৰপিছত চোৱা কি কৈছে, ইভেন লিটিল ফ্ৰেঞ্চ আণ্ডাৰষ্টুড দ্য লেভেল অফ দেয়াৰ হষ্টেলিটি এণ্ড চ' ডেট some day they would make even the peasants sing in German, ঠিক আছে, হৈ গ'ল। এইটো কুৱেশ্যন 14 আছিল, এইটো লাষ্ট কুৱেশ্যন আছিল। তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা, আৰু যদি উপকৃত হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা, ঠিক আছে। আৰু এইবিলাক কুৱেশ্যন যিবিলাক চাইছা এইবিলাক কুৱেশ্যন কপিত নোটছ ডাউন কৰি ল'বা।